ITEM মোবাইল রিপেয়ারিং সেন্টার। ইয়াত ফটোস্টেট লেমিনেশন মোবাইল রিপেয়ারিং করা হয়। বন্ধুৰ দোকান ITEM মোবাইল রিপেয়ারিং সেন্টার। ইয়াত সব লাগিলেও পাই যাব। নতুন মোবাইল যিকোনো এভরিথিং ইয়াত পাই যাব। সাউন্ড সিস্টেম, সাউন্ড বক্স, স্পিকার, হেডফোন সব যি হ'লেও পাই যাব ইয়াতে। আৰু এটা কথা আফচোচ, তাৰমানে মই মোৰ পুৰাণ মোবাইল এটা মানে ইয়াত দিছিলোঁ, মই মানে বিক্ৰী কৰিছিলোঁ আৰু জাষ্ট মই বিক্ৰী কৰাৰ সময়ত ঠিকেই আছিল, কিন্তু বিক্ৰী কৰাৰ পিছতে বেয়া হ'ল। এতিয়া ৰিক্সটো বেয়া হ'ল। এতিয়া মই কি কৰাম, ক'ত ডিচিশ্যনটো এতিয়া কি দিম? মই কণ্ডিশ্যনটো কি কৰিম এতিয়া? যেতিয়া পাৰিম ডিউটি কৰিম। দেখোন ডিউটি কিয় কৰিম মই? মোৰ ভুল নাই এইটো। তেতিয়া চব ঠিকে ৰাখি আছে। এতিয়া চব লাগিলেও পাই যাব ইয়াতে। মোবাইল কাভাৰ, টেম্পাৰ চব পাব ইয়াতে। ITEM মোবাইল ৰিপেয়াৰিং চেণ্টাৰ, মানে কি বুলি কয় এইটো, কম্পিউটাৰ মানে শিকোৱা হৈছে ইয়াতে এটা সময়ত। এতিয়া সেইটো বন্ধ কৰিছে নেকি? সেইটো বন্ধ এতিয়া। আচ্ছা, ঠিকে আছে। ঠিক আছে বাবু, কি লৈছা? কমতে লৈছা? আৰু গেম খেলা? ঠিকে আছে, বহুত কমতে পাই ইয়াতে। আহিব মেলকুচি বাক্সা, আমাৰ একদম বৰমা ধমধমা ৰদ মাজতে আৰু আমাৰ মেলকুচি চব পাই যাব ইয়াতে। চব পাব ইয়াতে, এয়া চাই লওক। এয়া মোবাইল কাভাৰ, চব পাই যাব ইয়াতে। নতুন নতুন টেম্পাৰ লাগিলেও পাব। যিকোনো মোবাইল ৰিপেয়াৰিং কৰা হয়। নতুন মোবাইল পাব, নিউ মোবাইল, ব্ৰেণ্ডেড যি লাগে। কাষ্টমাৰৰ অভাৱ নাই।